নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ ইয়াত নহৰু পাত আৰু তেতেলী আচাৰ। ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ আৰু মইনো কেনেদৰে বনাইছোঁ আপোনালোকে চাবচোন এবাৰ আৰু চাই কমেণ্ট কৰি জনাব দেই। এয়া মোৰ ৰেডি হৈ গ'ল আৰু মই এই নহৰু পাতৰ আচাৰ বনাবৰ কাৰণে 1 কেজি জলকীয়া লৈছোঁ, 1 কেজি তেতেলী লৈছোঁ আৰু আদা নহৰু লৈছোঁ। এয়া মই ভালদৰে কাটি নহৰু পাতখিনি শুকুৱাই ল'লোঁ। এয়া নহৰু আদা পেষ্ট বনাই ল'লোঁ আৰু জলকীয়াও লৈছোঁ। তাৰপিছত এখন কেৰাহীত মই তেল গৰম কৰি ল'লোঁ। গৰম কৰি কিন্তু ঠাণ্ডা কৰি লৈছোঁ। আপোনালোকেও গৰম কৰি ঠাণ্ডা কৰি ল'ব, কাৰণ গৰমে গৰমে দিলে হয়তো তেতেলীখিনি জ্বলি যাবও পাৰে আৰু তিতা লাগিবও পাৰে। এয়া মই তেতেলীখিনি ল'লোঁ, 1 কেজি তেতেলী লৈছোঁ। ইয়াত তেতেলীখিনি মই তেলত দি দিছোঁ। এয়া এটা এটাকৈ দি দিছোঁ আৰু তেতেলীখিনি গোটা হৈ আছে যে ইয়াক ভালদৰে তেলৰ লগত মিলাই ল'ব লাগিব। সেইকাৰণে মই এয়া হাতেৰে ভালদৰে তেতেলীখিনি ভাঙি দিছোঁ। গোটা গোটা হৈ থাকিব নালাগে, তেতেলীখিনি তেলখিনিৰ লগত মিলি যাব লাগে। সেইকাৰণে মই এয়া তেতেলীখিনি এৰুৱাই আছোঁ। বহুত জুথৰি আছে, তথাপিতো একো নহয়, এনেদৰেও ভাল লাগিব খাই। মোৰ এয়া তেতেলী গোটাৰ পৰা ভাঙি ভাঙি এয়া হৈছেগৈ। আপোনালোকেও বহুত দেৰি এনেদৰে খচি থাকিব, তেতিয়া তেলটোৰ ভিতৰত সোমাই যাব। আৰু এয়া শুকুৱাই থোৱা নহৰু পাতৰ লগত মই এয়া তেলখিনি ঢালি দিম। আপোনালোকেও এনেদৰে ঢালি ল'ব তেলখিনি আৰু তেতেলীখিনি। লগতে মই এয়া দিছোঁ আদা নহৰু পেষ্টখিনি। চাব যাতে আদা বেছিকৈ নিদিব, আদা বেছিকৈ দিলে তিতাও হ'ব পাৰে, গতিকে আদাটো কম পৰিমাণে দিব। নহৰুটো লাগিলে অলপ বেছিকৈয়ে দিব। তাৰপিছত এয়া মই অলপ সোৱাদ অনুসৰি নিমখ দিম। এয়া নিমখো আপোনালোকে কোনে কেনেকৈ খায় সেইমতে দিব, আন্দাজমতে দিব। মই এয়া বেছিকৈও দিয়া নাই। তাৰপিছত 3 চামুচ মই হালধি দিছোঁ। এয়া হালধিখিনি দিয়াৰ পিছত ভালদৰে মিক্স কৰি ল'ব, যাতে প্ৰতিটো বস্তু ভালদৰে মিলি যায়। তাৰ কাৰণে আপোনালোকে এনেদৰে আকৌ হাতেৰে খচি ল'ব লাগিব। মই ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই। বেলেগ বস্তু আপোনালোকেও একো নিদিব, মাত্ৰ দিব তেতেলী দিব, নহৰু পাত দিব, হালধি, নিমখ, এনেদৰে আপোনালোকে দি বনাব। তাৰপিছত মই এয়া মিক্সিত পিচি লোৱা জলকীয়াখিনি দি দিছোঁ লগত। জলকীয়াও আছে ইয়াত 1 কেজি। আপোনালোকে বেছি জ্বলা খালে আপোনালোকে বেছি জ্বলাও দিব পাৰে। এইখিনি মই ইয়াত ঢালি দিছোঁ। ঢালি দি আপোনালোকে ভালদৰে আকৌ মিক্স কৰিব জলকীয়াখিনি। অৱশ্যে হাতাৰে ল'লে ইমান ভাল নহয়, হাতাখনে অলপ জোৰটো কম পায়, গতিকে আপোনালোকে হাতেৰেও ব্যৱহাৰ কৰিব, হাতখনো ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু এখন পলিথিন পিন্ধি লৈছোঁ দেই, কাৰণ জলকীয়া যে এই হাততো লাগিব পাৰে, সেইকাৰণে মই এখন পলিথিন পিন্ধি লৈছোঁ। ভালদৰে এনেকৈ খচি থাকিব আপোনালোকে, যাতে প্ৰত্যেকটো বস্তু ভালদৰে মিলি যায়। শেষত আকৌ মোৰ পলিথিনটো ফাটিয়ে গ'ল। তাৰপিছত আকৌ মই হাতা লগাই ভালদৰে মিক্স কৰি এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। আপোনালোকেও এনেদৰে বনাই খাব দেই। আৰু তেতেলী আৰু নহৰু পাত প্ৰেছাৰৰ কাৰণে বহুত ভাল।